জীৱন প্ৰেৰণা আঁচনিৰ পইচাটো আমি থাৰ্ড মানে যিটো ৩ নম্বৰ কিস্তি হয় সেই পইচাটো আমি কেতিয়া লাভ কৰিব পাৰিম। আৰু বৰ্তমান কিছুমানে সুধি আছে যে জীৱন প্ৰেৰণা আঁচনিৰ ইতিমধ্যে ১ মাহ ২ মাহৰ ভিতৰত আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকৰ আৰম্ভ হ'বনে নাই, কেতিয়াৰ পৰা আৰম্ভ হ'ব, আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব, কোনসকল হিতাধিকাৰী আপোনালোকে আবেদন কৰিব পাৰিব, গোটেইখিনি তথ্য কিন্তু আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যিসকল ষ্টুডেণ্টে জীৱন প্ৰেৰণা আঁচনিৰ এটা কিস্তি বা দুটা কিস্তি আপোনালোকে লাভ কৰিব পাৰিছিল। প্ৰথম কিস্তিটো কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহতে লাভ কৰিছিল। তাৰপিছত দ্বিতীয় কিস্তি যিটো আছিলে সেই দ্বিতীয় কিস্তিটো আপোনালোকে মাৰ্চ মাহতে লাভ কৰিছিল। তাৰপিছত ৩ নম্বৰ যিটো কিস্তি আছিলে সেই কিস্তিটো কিন্তু এতিয়ালৈকে আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব পৰা নাই। যিটো আপোনালোকৰ পইচাটো হৈছে আপোনালোকৰ ২৫০০ টকা অৰ্থাৎ ২৫০০ টকা। সেই পইচাটো কিন্তু নিৰ্বাচনৰ কাৰণে কিন্তু আপোনালোকৰ বাতিল কৰা হৈছে বা কিছুমান দিন আপোনালোকৰ দেৰি হ'ব পাৰে। সেইকাৰণে আপোনালোকৰ কাৰণে কিন্তু এটা সুখবৰ ইতিমধ্যে কিন্তু আপোনালোকে সকলোৱে জ্ঞাত বা আপোনালোকে সকলোৱে গমেই পাইছে যে আকৌ কিন্তু বিজেপি চৰকাৰে আহিছে। তো আপোনালোকে যিসকল ষ্টুডেণ্টে বা যিসকলে আপোনালোকে জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে আবেদন কৰিছিলে বা আপোনালোকে অলৰেডি সেই পইচাখন লাভ কৰি আছিলে, তো আপোনালোকে কিন্তু ৩ নম্বৰ কিস্তিটো অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব। বহুতে কিন্তু আপোনালোকে মেছেজ কৰি সুধি আছে বা কমেণ্ট কৰি সুধি আছে আমি ৩ নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব পাৰিম। ইতিমধ্যে কিন্তু নিৰ্বাচনৰ যিটো আপোনালোকৰ নিৰ্বাচনৰ কাৰণে কিন্তু চৰকাৰে ব্যস্ততা হৈ পৰিছে। সেইকাৰণে কিন্তু আপোনালোকে ৩ নম্বৰ যিটো কিস্তি আছে সেই কিস্তিটো আপোনালোকে বহুতেই লাভ কৰিব নোৱাৰিলে। গতিকে এতিয়া প্ৰথমতে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে নিৰ্বাচনৰ আগতে আপোনালোকৰ যিটো ২টা মাহ আছিলে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পইচা, এই ২টা মাহৰ পইচা কিন্তু আপোনালোকক মান্থলি হিচাপত আপোনালোকৰ বেংকৰ একাউণ্টত DBTৰ মাধ্যমেৰে ট্ৰান্সফাৰ কৰা হৈছিলে। তো আপোনালোকৰ বহুতে কুৱেশ্যন কৰি আছে যে আমি জীৱন প্ৰেৰণা আঁচনিত আমি কেনেকৈ আবেদন কৰিব পাৰিম, কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ইতিমধ্যে কিন্তু জীৱন প্ৰেৰণা আঁচনিৰ যিটো আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো বৰ্তমান কিন্তু আপোনালোকৰ চলি থকা নাই। যেতিয়া নেকি চলি থাকিব বা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব তেতিয়া কিন্তু আপোনালোকে এইটো চেনেলতে মোৰ ভিডিঅ'খন আপোনালোকে লাভ কৰিব পাৰিব যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, কোনসকল প্ৰাৰ্থী আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকক জনাই দিওঁ যে কোনসকল হিতাধিকাৰী আপোনালোকে আবেদন কৰিব পাৰিব, মানে যোগ্যতাৰ মাপকাঠি আপোনালোকক জনাই দিওঁ। যিসকল আপোনালোকে ধৰি লওক আপোনালোকে মিনিমাম আপোনালোকে যদি জেনেৰেল কাষ্টৰ হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে যদি HS পাছ কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপুনি কোনো চাকৰি নোহোৱাকৈ প্ৰাইভেট বা চৰকাৰী চাকৰি যাতে আপোনালোকে নিযুক্তি নহয় তেনেকুৱা ষ্টুডেণ্টসকলক যিসকল ধৰি লওক লিখা পঢ়া এৰি দিছে, মানে HS পাছ কৰি বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তেওঁসকলে মানে পঢ়া শুনা বাদ দিছে বা এতিয়া বৰ্তমান তেখেতসকলৰ ডিগ্ৰীটো কমপ্লিট হৈছে, সেইসকলৰ কাৰণে কিন্তু এই আঁচনিটো মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মানে প্ৰেৰণ কৰা হৈছিলে বা সেইসকলক মানে আদান প্ৰদানৰ বাবে কৰিছিলে। ইয়াৰ লগতে আপোনালোকক জনাই দিম যে আপোনালোকৰ এই সেৱাত অৰ্থাৎ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে আবেদন কৰিবলৈ হ'লে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকৰ বেংকৰ একাউণ্টত লিংক থকা হ'ব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড থকা হ'ব লাগিব, পেন কাৰ্ড থকা হ'ব লাগিব, আপোনালোকৰ ইনকাম চাৰ্টিফিকেট দিব লাগিব। আৰু এটা কথা, আপোনালোক যিসকলে আবেদন কৰিব বুলি ভাবি আছে সেইসকলৰ কিন্তু আপোনালোকৰ যিটো বছৰেকীয়া আয় যিটো হয় সেই বছৰেকীয়া আয়টো আপোনালোকৰ ২ লাখ টকাৰ তলত হ'ব লাগিব। তেতিয়াহে আপোনালোকে জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বৰ্তমান কিন্তু চৰকাৰৰ ব্যস্ততাই আপোনালোকক সেই মানে যিটো জীৱন প্ৰেৰণা আঁচনিৰ যিটো পইচা আছিলে বা আবেদনৰ প্ৰক্ৰিয়াটো আছিলে সেইটো বৰ্তমান কিন্তু আপোনালোকৰ স্থগিত ৰখা হৈছে। যেতিয়া নেকি চৰকাৰটো আকৌ কণ্টিনিউ চলি থাকিব তেতিয়া কিন্তু আপোনালোকে এইবোৰ আবেদন প্ৰক্ৰিয়া বা মান্থলি হিচাপত আপোনালোকৰ যিটো পইচা আছে সেই পইচাখিনি কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে সকলোৱে গমেই পাইছে যে জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে আপোনালোকে আবেদন কেতিয়া কৰিব পাৰিব, ৩ নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, আপোনালোকে সকলোৱে কুৱেশ্যন কৰি সুধি আছিলে। যদি ইয়াৰ বিষয়ত আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ তলত আপোনালোকে চাব, কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি এজন জীৱন প্ৰেৰণা আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আপোনালোকে কমেণ্ট বক্সত S বুলি লিখি দিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।